সমাগত বিধানসভা নিৰ্বাচন 2026 আৰু নিৰ্বাচনৰ সময়ছোৱাত প্ৰত্যেকজন ভোটাৰৰ বাবে কিন্তু নিজৰ ভোটাৰ আইডি কাৰ্ডখন অতিকৈ প্ৰয়োজন। এতিয়া কথা হ'ল যোৱা কিছুদিন আগতে আমাৰ অসমত এছআৰ হ'ল আৰু এই এছআৰৰ সময়ত কিন্তু বহুত সংখ্যক মানুহৰ নাম ঠিকনা বা এড্ৰেছ কি কৰিছে শুধৰণি কৰিছে, বহুত ধৰণৰ শুধৰণি কৰিছে, কাৰেকশ্যন কৰিছে, এখন ঠাইৰ পৰা আনখন ঠাইলৈ ট্ৰান্সফাৰ কৰিছে আৰু বহুত সংখ্যক মানুহৰ নাম নতুনকৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, কিন্তু এতিয়ালৈকে নিজৰ ভোটাৰ আইডি কাৰ্ডখন লাভ কৰা নাই। যদি আপোনালোকে আপোনালোকৰ নিজৰ ভোটাৰ আইডি কাৰ্ডখন এতিয়ালৈকে লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপুনি কিন্তু বৰ্তমান সময়ত মাত্ৰ 1 মিনিটৰ ভিতৰতে আপোনাৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে। তো বেছি কথা নাপাতে আপোনালোকক মই ডাইৰেক্ট দেখুৱাইছোঁ যে আপুনি আপোনাৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে। তো এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ। লগতে এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ মানে শ্বেয়াৰ কৰি দিব যাতে তেখেতসকলে বিষয়টো জানিব পাৰে আৰু তেখেতসকলে এই সুবিধাসমূহ ল'ব পাৰে। তো বেছি কথা নাপাতি বলক এতিয়া আৰম্ভ কৰোঁ। ভোটাৰ আইডি কাৰ্ডখন মোবাইলৰ জৰিয়তে ডাউনলোডিং কৰাৰ বাবে আপোনালোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এই যিখন এপছ আছে এই এপছখন ডাউনলোডিং কৰিব লাগিব আৰু এই এপছখন কিন্তু নতুন এপছ হয়, আপোনালোকে ডাউনলোডিং কৰিব। মই আপোনালোকৰ বাবে মোৰ টেলিগ্ৰাম চেনেলত বা হোৱাটছআপ চেনেলত দি ৰাখিম, অথবা আপোনালোকে ডাইৰেক্ট কি কৰিব প্লে ষ্টৰত আহি যাব। প্লে ষ্টৰত আহি আপোনালোকে জাষ্ট চাৰ্চ কৰিব ECI নেট, আপোনালোকে ECI নেট বুলি লিখি চাৰ্চ কৰিব। প্ৰথম যিটো ৱেবছাইট দেখিবলৈ হৈছে এপছ দেখিবলৈ হৈছে ECI নেট, আপোনালোকে এই এপছটো ইনষ্টল কৰিব। মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ। ইনষ্টল কৰি জাষ্ট আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কেনেকুৱাকৈ শ্ব' কৰিব। ইয়াৰ পৰা আপোনালোকে সকলো ধৰণৰ কামেই কৰিব পাৰিব, যেনেকৈ প্ৰথমত আছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, ট্ৰেক ইউৰ এপ্লিকেশ্যন, অৰ্থাৎ আপুনি এপ্লিকেশ্যন কৰিছিল এইটো একচেপ্ট আপোনাৰ ৰিজেক্ট হ'ল, এইসমূহ আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। তো আজি আমাৰ মেইন যিটো কাম সেয়া হ'ল যে ভোটাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব, অৰ্থাৎ নতুন যিখন নেকি ভোটাৰ আইডি আছে সেইখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব। এতিয়া ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰাৰ বাবে আপোনালোকে এই যিটো অপশ্যন দেখিবলৈ পাইছে ডাউনলোড ই ভোটাৰ কাৰ্ড ইপিক, আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ওপৰত ক্লিক কৰিব। এতিয়া ফাৰ্ষ্ট টাইম আপোনালোকে ইয়াতে লগইন কৰিব লাগিব। লগইন কৰাৰ বাবে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দি আপোনালোকে লগইন কৰিব লাগিব আৰু যদি আপোনাৰ ৰেজিষ্টাৰ নাই তেনে ক্ষেত্ৰত আপোনালোকে নিউ ইউজাৰ অপশ্যনত ক্লিক কৰি দিব। অ'কে, নিউ ইউজাৰ অপশ্যনত ক্লিক কৰি ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব লাগিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰিব। চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত অ'টিপি আহিব আৰু ইয়াতে চাওক মোৰ ভোটাৰ এক্সিট, অৰ্থাৎ মোৰ এই মোবাইল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ হৈ আছে। যিটো ভোটাৰ হেল্পলাইন নাম্বাৰ এপছ আছিল সেই এপছটোতো যদি আপোনালোকৰ ৰেজিষ্টাৰ আছে তেনে ক্ষেত্ৰত সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰ জৰিয়তে আপোনালোকে লগইন কৰিব পাৰিব। ইয়াতে মই মোবাইল নাম্বাৰ বহাই দিলোঁ, চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰি দিলোঁ। ইয়াতে কিন্তু মোৰ অ'টিপি আহি যাব, অ'টিপিটো বহাই লগইন কৰিব লাগিব। অ'টিপিটো মই এণ্টাৰ কৰি দিছোঁ। এতিয়া জাষ্ট মই লগইন অপশ্যনত ক্লিক কৰি দিম। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে মোৰ ইপিক নাম্বাৰ শ্ব' কৰিছে, মই জাষ্ট ইয়াৰ পৰা ষ্টেটটো শ্ব' কৰিম, অৰ্থাৎ আপুনি যাৰ ভোটাৰ আইডিটো ডাউনলোডিং কৰিব সেইজনৰ ইপিক নাম্বাৰ ইয়াতে আপোনালোকে বহাব পাৰিব। ধৰক অন্য এজনৰ কৰিব তেনে ক্ষেত্ৰত আপোনালোকে এনেকুৱাকৈ মানে কেঞ্চেল কৰি দি আকৌ নতুনকৈ টাইপ কৰিব পাৰিব, ঠিক আছে। তো আপোনাৰ নিজৰ হ'লে তেনেকুৱাকৈ আপোনাৰ ইপিক নাম্বাৰটো অলৰেডি শ্ব' কৰিব। আপুনি জাষ্ট ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰি দিব। ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ তলত কিন্তু এনেকুৱাকৈ আপোনাৰ ডিটেইলছসমূহ শ্ব' কৰিব, ঠিক আছে। আপোনাৰ মোবাইল নাম্বাৰ কোনটো লিংক হৈ আছে, লগতে আপোনাৰ নেম, ফাদাৰ্ছ নেম এইসমূহ আপোনাৰ শ্ব' কৰিব। আপুনি জাষ্ট প্ৰচেড অপশ্যনত ক্লিক কৰিব লাগিব। প্ৰচেড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ভোটাৰ আইডিৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰত কিন্তু এটা অ'টিপি আহিব। মোৰ অলৰেডি অ'টিপি আহিছে, অ'টিপিটো জাষ্ট ইয়াতে আপোনালোকে বহাব লাগিব। অ'টিপিটো বহাই আপোনালোকে জাষ্ট ডাউনলোড এণ্ড ভেৰিফাই অপশ্যনত ক্লিক কৰি দিয়ক। অ'কে, ডাউনলোড এণ্ড ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো কিন্তু ডাউনলোডিং হৈ যাব। আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ সন্মুখত এনেকৈ ডাইৰেক্ট ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং হৈ যাব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে যে ভোটাৰ আইডি কাৰ্ডখন কেনেকৈ আপোনালোকে ডাউনলোডিং কৰিব পাৰিব। একদম ইজিলি কিন্তু এনেকুৱাকৈ ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং হৈ যাব। তো আপোনালোকে সকলোৱে এনেকুৱাকৈ ইজিলি ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব। তো আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে তেনে ক্ষেত্ৰত পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব।